ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ লগতে ৰাজ্যবাসীৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। ঘোষণা কৰা হ'ল 2026 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা। 2026 বৰ্ষত নতুনকৈ কি বন্ধ সংযোজন কৰা হৈছে সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 17 নৱেম্বৰ তাৰিখে অসম চৰকাৰৰ ফালৰ পৰা 26 বৰ্ষৰ বন্ধৰ তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি 14-15 জানুৱাৰী মাঘ বিহু, 23 জানুৱাৰী নেতাজী বাৰ্থডে, 26 জানুৱাৰী ৰিপাব্লিক ডে, 27 জানুৱাৰী বাথৌ চান, 31 জানুৱাৰী মেডাম মেফি, 1 ফেব্ৰুৱাৰী বীৰ চিলাৰাই দিৱস, 3 মাৰ্চ দৌল যাত্ৰা, 21 মাৰ্চ ঈদ উল ফিতৰ, 3 এপ্ৰিল গুড ফ্ৰাইডে, 14, 15, 16 এপ্ৰিল বহাগ বিহু, 18 এপ্ৰিল দামোদৰ দেৱৰ তিথি, 21 এপ্ৰিল সতী স্বাধীনী দিৱস, 1 মে দিৱস, 27 মে ঈদ উল জুহা, 1 জুন শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মোৎসৱ, 15 আগষ্ট ইণ্ডিপেণ্ডেন্স ডে, 1 ছেপ্টেম্বৰ তিৰুভাৱ তিথি শ্ৰী শ্ৰী মাধৱদেৱৰ, 4 ছেপ্টেম্বৰ জন্মাষ্টমী, 12 ছেপ্টেম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি, 21 ছেপ্টেম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ, 22 ছেপ্টেম্বৰ কৰম পূজা, 2 অক্টোবৰ গান্ধী জয়ন্তী, 18 অক্টোবৰ কাতি বিহু আৰু দুৰ্গা পূজা, লগতে 19, 20, 21 অক্টোবৰ দুৰ্গা পূজা বিজয়া দশমী, 8 নৱেম্বৰ কালী পূজা দিৱালী, 11 নৱেম্বৰ ভাতৃ দ্বিতীয়া, 15 নৱেম্বৰ ছট পূজা, 24 নৱেম্বৰ গুৰু নানক জয়ন্তী লগতে লাচিত দিৱস, 2 ডিচেম্বৰ অসম দিৱস, 25 ডিচেম্বৰ খ্ৰীষ্টমাছ। এইকেইদিন কাৰ্যালয় বিদ্যালয় সকলো বন্ধ থাকিব। লগতে হাফ হলিডে এদিন ঘোষণা কৰা হৈছে, যিটো ৰবিবাৰ পৰিছে। 25 অক্টোবৰ লক্ষী পূজা হাফ হলিডে। ইপিনে 1 এপ্ৰিলত এনুৱেল ক্লজিং ডে হোৱাৰ বাবে বেংকসমূহত কোনো ধৰণৰ ট্ৰানজেকশ্যন নহ'ব। লগতে এইবাৰ কৰ্মচাৰীসকলৰ বাবে দুদিনকৈ ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা কৰা হৈছে। যিকোনো 2টা দিন কৰ্মচাৰীসকলে তলত দিয়া বন্ধৰ পৰা ৰেষ্ট্ৰিক্টেড হলিডে ল'ব পাৰিব। ইপিনে এইবাৰ কৰ্মচাৰীসকলৰ বাবে চৰকাৰী বন্ধৰ তালিকাত নতুনকৈ বন্ধ সংযোজন কৰা হৈছে। মাতৃ পিতৃ বন্দনাৰ বিশেষ ছুটী এই বন্ধৰ তালিকাত সংযোজন কৰা হৈছে। জুলাই মাহত 9, 10, 11, 12 অথবা 23, 24, 25, 26 তাৰিখ এই 4 দিন কৰ্মচাৰীসকলে মাতৃ পিতৃ বন্দনাৰ বাবে ছুটী ল'ব পাৰিব। আৰু এয়াই আছিলে 2026 বৰ্ষৰ চৰকাৰী বন্ধৰ সবিশেষ। আৰু এনেধৰণৰ খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।